নগৰ সামগ্ৰী পক্ষী তীৰ্থ বিলত বনজুই ডাউডাউকৈ জ্বলিল শুকান মেটেকা সৰু গছ-গছনি বনজুইৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে দেশী বিদেশী পৰিভ্ৰমী চৰাই বসতিস্থলী বিলখনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নুমুৱাবলৈ সক্ষম হোৱা নাই নগৰ সামগ্ৰী আৰক্ষীৰ সন্দেহ কৰিছে কোনো দুষ্ট চক্ৰই জুই জ্বলোৱাৰ নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট বতদ্ৰা লাইভ এইটো হস্পিটাল তিনিআলি নাই কমেও 30-35 কি ক'ব আজি দেখিবলৈ পোৱা গৈছে যে সামগ্ৰীবিলাক তাকে অঘটন ঘটিলে জুই জ্বলা কেনেধৰণে সংঘটিত হ'ল এইটো আচলতে প্ৰকৃততে বনজুই বুলিয়ে ক'ব লাগিব যিহেতু প্ৰথমতে সৰুকৈ দেখা পোৱা গৈছিলে পিছত আপোনালোকে দেখা পাব পাৰে যিহেতু এতিয়া বৃহত্তৰ অঞ্চল বিয়পি পৰিছে যিটো ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত পৰিভ্ৰমী চৰাই ইয়াত আহি বাসস্থান কৰে সেই চৰাইখিনিৰ ক্ষেত্ৰত এক মানে ক্ষতিৰ সম্ভাৱনীয়তা আহি পৰিছে সেই চৰাইখিনিৰ কিমান মান এতিয়ালৈকে জুই লগা সম্ভাৱনা হ'ল ইয়াত কিমান মান জুই লাগিছে বহুত বৃহৎ এটা এলেকা বৰ্তমান জ্বলিও থকা জ্বলি গ'ল অলৰেডি আৰু জ্বলি থকা আপোনালোকে দেখা পাব যিহেতু এই সময়ত দেখিবলৈ পোৱা যায় যে বহাগ মাহৰ আগমনৰ লগে লগে ইয়াত বহু প্ৰজাতিৰ পক্ষী আহে সেই সময়ত পক্ষীকুললৈ ভাবুকি আহিছে কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি আহ্বান জনাব কেনেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি ভাবে প্ৰশাসন তথা বন বিষয়াসকলক আহ্বান জনাওঁ যাতে তেওঁলোকে নিজৰ কাম সুকলমে কৰে আৰু এই জীৱকুলখিনি বাচি থকাত যাতে সহায় কৰে এই কিমান ফুট দীঘল হ'ব পাৰে বিলখন এখন সামগ্ৰী বিলখন এখনতো বহুত এইটো মানে অনুমানিত কৰিব নোৱাৰিব বৃহত্তৰ এটা অঞ্চলত আগুৰি আছে সম্ভৱ হ'বনে বাৰু যিখন ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকে জুই নুমুৱাবলৈ সম্ভৱ হ'বনে তেওঁলোকৰ যুঁজ অব্যাহত চলি আছে যুঁজ তেখেতলোকে নিৰ্বাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে কিমান দূৰ সম্ভৱ হয় এইটো আগন্তুক সময়ত দেখা পাব